এটা বিশেষ ভিডিও এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে য'ত অসংযত অৱস্থাত ধৰা পৰিছে বিটিচিৰ পাৰিষদ দিলীপ বড়ো উদালগুৰি জিলাৰ খালিংদুৱাৰ বিটিচি পৰিষদীয় সমষ্টিৰ পাৰিষদৰ এই ভিডিও ভাইৰেল হৈ পৰিছে কোৱা হৈছে ভিডিওটো কিছু পুৰণি আৰু বিদেশত এই দৰে ধৰা পৰিছিল এইগৰাকী পাৰিষদ দিলীপ বড়ো কি হয় ছোৱালীজনী কি হয় কোনে এগৰাকী যুৱতীৰ সৈতে ধৰা পৰিছে আৰু এই ভিডিওটো হঠাৎ এতিয়া কিয় ভাইৰেল হ'ল এই দৃশ্য বিদেশৰ বুলি কোৱা হৈছে কি হয় ছোৱালীটো কি হয় ছোৱালীজনী মামাৰ ছোৱালী হয় মামাৰ ছোৱালী মামাৰ ছোৱালী বুলি কৈছে কিন্তু অসংযত অৱস্থাত ধৰা পৰিছে মামা ছোৱালী কেনেকৈ একেলগে কৰি এটা যিগৰাকী ব্যক্তিক আপোনালোকে দেখি আছে তেওঁ হৈছে উদালগুৰি জিলাৰ খালিংদুৱাৰ বিটিচি পাৰিষদীয় সমষ্টিৰ পাৰিষদ UPPLৰ পাৰিষদ আৰু দিলীপ বড়োৱে ভিডিও এতিয়া হঠাৎ ভাইৰেল হৈ পৰিছে বিদেশৰ এখন হোটেলত ধৰা পৰা বুলি কোৱা হৈছে কিন্তু এতিয়া ভিডিওটো ভাইৰেল হৈ পৰিছে এই সম্পৰ্কে আইনৰ সহায় ল'ম বুলি জনাইছে দিলীপ বড়োৱে আমি প্ৰথমৰ পৰা ভিডিওটো শুনাইছো তাত কি কি কথা বতৰা হৈছে কি নাম আপোনাৰ কি নাম মোৰ নাম ৰাজেশ বড়ো হয় নাম চুৰি কি হয় ছোৱালীজনী কি হয় কোনে তোমাৰ নাম কি কি হয় ছোৱালীটো কি হয় ছোৱালীজনী মামাৰ ছোৱালী হয় মামাৰ ছোৱালী কি কৰি আছে মামা ছোৱালী কেনেকৈ একেলগে কৰি এটা ঘূৰিব আহিলো যে ইয়াত ঘূৰিব আহিলো যে সঁচা কথা আৰু ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে তেওঁক ব্লেকমেইলিং কৰা হৈছিলে আৰু এই ভিডিওটো এতিয়া হঠাৎ ভাইৰেল কৰি দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰিছে তেওঁ আইনৰ সহায় ল'ম বুলি কৈছে কিন্তু ব্যাপক হাৰত এই ভিডিও ভাইৰেল হৈ পৰিছে এগৰাকী পাৰিষদ বিটিচিৰ এগৰাকী ছোৱালীৰ সৈতে এই ভিডিওটো ভাইৰেল হৈ পৰিছে অৱশ্যে তেওঁ মোমায়েকৰ ছোৱালী বুলি কৈছে কি হয় ছোৱালীটো কি হয় ছোৱালীজনী মামাৰ ছোৱালী হয় মামাৰ ছোৱালী কি কৰি আছে এটা বিশেষ ভিডিও এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে য'ত অসংযত অৱস্থাত ধৰা পৰিছে বিটিচিৰ পাৰিষদ দিলীপ বড়ো উদালগুৰি জিলাৰ খালিংদুৱাৰ বিটিচি পৰিষদীয় সমষ্টিৰ পাৰিষদৰ এই ভিডিও ভাইৰেল হৈ পৰিছে কোৱা হৈছে ভিডিওটো কিছু পুৰণি আৰু বিদেশত এই দৰে ধৰা পৰিছিল এইগৰাকী পাৰিষদ দিলীপ বড়ো কি হয় ছোৱালীজনী কি হয় কোনে এগৰাকী যুৱতীৰ সৈতে ধৰা পৰিছে আৰু এই ভিডিওটো হঠাৎ এতিয়া কিয় ভাইৰেল হ'ল এই দৃশ্য বিদেশৰ বুলি কোৱা হৈছে কি হয় ছোৱালীটো কি হয় ছোৱালীজনী মামাৰ ছোৱালী হয় মামাৰ ছোৱালী কি কৰি আছে মামাৰ ছোৱালী বুলি কৈছে কিন্তু অসংযত অৱস্থাত ধৰা পৰিছে মামা ছোৱালী কেনেকৈ একেলগে কৰি এটা ঘূৰিব আহিলো যিগৰাকী ব্যক্তিক আপোনালোকে দেখি আছে তেওঁ হৈছে উদালগুৰি জিলাৰ খালিংদুৱাৰ বিটিচি পাৰিষদীয় সমষ্টিৰ পাৰিষদ UPPLৰ পাৰিষদ আৰু দিলীপ বড়োৱে ভিডিও এতিয়া হঠাৎ ভাইৰেল হৈ পৰিছে বিদেশৰ এখন হোটেলত ধৰা পৰা বুলি কোৱা হৈছে কিন্তু এতিয়া ভিডিওটো ভাইৰেল হৈ পৰিছে কি হয় ছোৱালীজনী এই সম্পৰ্কে আইনৰ সহায় ল'ম বুলি জনাইছে দিলীপ বড়োৱে আমি প্ৰথমৰ পৰা ভিডিওটো শুনাইছো তাত কি কি কথা বতৰা হৈছে কি নাম আপোনাৰ কি নাম মোৰ নাম ৰাজেশ বড়ো হয় নাম চুৰি কি হয় ছোৱালীজনী কি হয় কোনে তোমাৰ নাম কি কি হয় ছোৱালীটো কি হয় ছোৱালীজনী মামাৰ ছোৱালী হয় মামাৰ ছোৱালী কি কৰি আছে
মামা ছোৱালীৰ লগত কেনেকৈ একেলগে এটা এই ঘূৰিব আহিলো যে ইয়াত হে ঘূৰিব আহিলো যে সঁচা কথা আৰু ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে তেওঁক ব্লেকমেইলিং কৰা হৈছিলে আৰু এই ভিডিঅ'টো এতিয়া হঠাৎ ভাইৰেল কৰি দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰিছে তেওঁ আইনৰ সহায় ল'ম বুলি কৈছে কিন্তু ব্যাপক হাৰত এই ভিডিঅ' ভাইৰেল হৈ পৰিছে এগৰাকী পাৰিষদ BTCৰ এগৰাকী ছোৱালীৰ সৈতে এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে অৱশ্যে তেওঁ মোমায়েকৰ ছোৱালী বুলি কৈছে কি হয় ছোৱালীটো কি হয় ছোৱালীজনী মামাৰ ছোৱালী হয় মামাৰ ছোৱালী কি বোলে